প্ৰয়াত পিতৃৰ ছবিৰ সন্মুখত তেখেতৰ আশীৰ্বাদ বিচাৰি আমি আৰম্ভ কৰিছোঁ। আমি ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মোৰ প্ৰয়াত পিতৃয়ে যি শিক্ষা প্ৰদান কৰিলে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ মাতৃৰ প্ৰতি মোৰ পৰিয়ালবৰ্গ আৰু লগতে মোৰ দুয়োগৰাকী সন্তানৰ প্ৰতি মই নিজৰ মৰম যাচিছোঁ। আৰু যিদৰে আজি ৰাইজ ওলাই আহিছে, ৰাইজৰ পৰা আমি যথেষ্ট উৎসাহ পাইছোঁ। আজি অসমৰ ৰাইজে আমাক সাহস দিছে আৰু নিশ্চয় পৰৱৰ্তী দিনত আমি ৰাইজৰ হৈ মাত মাতি যাম। এই ঘৰটো, এই নাজিৰালী ঘৰটো আপোনাৰ বাবে খুব এটা বেলেগ ধৰণৰ, যিটো আপুনিহে অনুভৱ কৰিব পাৰিব। লোকসভা নিৰ্বাচনৰ দিনটো দেখিছিলোঁ আপুনি ইয়াতে এনেধৰণে সেৱা লৈ পেলাই আপুনি ভোট প্ৰদানৰ বাবে আগবাঢ়িছে। নিশ্চয় বহুতে আমাক পৰামৰ্শ দিছিল যে আমি দিল্লীৰ পৰা যেতিয়া আমি প্ৰথমবাৰ বাবে অসমলৈ আহোঁ তেতিয়া গুৱাহাটীত আহি ৰাজীৱ ভৱনত সোমাই উচিত হ'ব। কিন্তু সকলোৱে জানে যে আমি কিবা এটা কাম আৰম্ভ কৰাৰ আগত নিজৰ অভিভাৱকসকলৰ আশীৰ্বাদ আমি লওঁ, আৰু সেইকাৰণে দিল্লীত মই নিজৰ মাতৃৰ আশীৰ্বাদ ল'লোঁ। আৰু আজি ইয়াত আহি প্ৰয়াত পিতৃৰ ছবি সন্মুখত নিজৰ পুৰণা ঘৰত আহি আমি আশীৰ্বাদ লৈছোঁ। আপোনাৰ নেতৃত্বত 2026 নিৰ্বাচন আহি আছে, গতিকে কেনেধৰণে আপুনি এতিয়া আগবাঢ়ি যাব? নেতৃত্ব ৰাইজে ল'ব। আমি ৰাইজৰ হৈ মাত মাতি যাম। আমি ৰাইজৰ সৈনিক। কংগ্ৰেছ দল সদায় ৰাইজৰ সৈনিক হিচাপে কাম কৰি যায়। ৰাইজে যি পৰামৰ্শ দিয়ে, ৰাইজৰ যি অসুবিধা, সেইখিনিয়ে আমি মাত মাতি যাম। যিদৰে আজি বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে ৰাইজক চাকৰি দিয়াতকৈ বৰ্তমান চৰকাৰে বন্দুক দিবলৈ বিচাৰিছে। ৰাইজক বানপানীৰ পৰা মুক্তি দিয়াতকৈ অপৰিকল্পিত ফ্লাইঅভাৰ বনাই আজি গুৱাহাটী আৰু বিভিন্ন অঞ্চলত আজি বানপানীৰ টচ নচ আজি এটা ব্যৱস্থা বাতাবৰণ আমি দেখা পাইছোঁ। ৰাইজক ধনীত কৰাতকৈ বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকল আজি চুকে কোণে নিজৰ আজি গুৱাহাটীৰ ভিতৰত মাটি কিনিছে বা তেওঁলোকৰ নিজৰ সম্পত্তি বৃদ্ধি কৰিছে। ৰাইজৰ বাক স্বাধীনতা আজি তাৰিখত নাই। তো এইখিনি চিণ্ডিকেটৰ পৰা বৰ্তমান পৰিস্থিতিৰ গুণ্ডামীৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ আমি আগবাঢ়ি যাম। আপোনাৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰসংগটো এতিয়াও কিন্তু বিজেপি বা মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ প্ৰসংগটো উত্থাপিত কৰি আছে। নিৰ্বাচনী ইছ্যু হ'ব পাৰে নেকি? তেওঁলোকে ক'ব লাগে যোৱা 12 বছৰ কিয় মনে মনে আছে? নিৰ্বাচনৰ 1 বছৰ আগত এইবোৰ চব কথা উল্লেখ কৰাৰ প্ৰয়োজন নেকি? মানুহে বুজি নাপায় নেকি? যোৱা 14-15 বছৰ মনে মনে নিমাত, আৰু আজি নিৰ্বাচনৰ হঠাৎ 6-7 মাহ আগত এই ধৰণৰ মই পৰিকল্পনা আগতেও দেখিছোঁ যে কেনেদৰে মোৰ কলিয়াবৰ লোকসভা সমষ্টি নিৰ্বাচনৰ প্ৰায় 1 বছৰ আগতে দুভাগ কৰিলে। এইটো আৰু এটা ৰণকৌশল, তথাপিও ৰাইজৰ পৰা আমি আজি প্ৰথম দিনতে যোৰহাটৰ ভিতৰত যি আমি আশীৰ্বাদ পাইছোঁ, সেয়া আমাৰ কাৰণে চাপিছে। আপোনাৰ পত্নীও সন্মুখীন হ'ব আছে এইটোৰ জেৰাৰ, কালিৰ দিনটোত ওলাইছে। কি ক'লে? আপোনাৰ পত্নীকো আছে এতিয়া জেৰা কৰিব। তেওঁলোকে কৰি থাকক। ৰাইজৰ যি মৰম আৰু ৰাইজৰ আশীৰ্বাদ, SIT চৰকাৰ গঠন নকৰে। ৰাইজৰ আশীৰ্বাদহে চৰকাৰ গঠন কৰে। ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত আমি আগবাঢ়ি যাম। যে আপোনাৰ খুৰাকো আজি আপুনি কিন্তু এই স্থানতে লগ পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ খুৰাক দীপ গগৈকো অকণমান যদি কাষতে বিচাৰোঁ আমি, কি ক'ব? খুৰাক যথেষ্ট আপোনাক সাহস দিছিল, কিন্তু যথেষ্ট আমাৰ আশীৰ্বাদ আমি পাই থাকোঁ। বিভিন্ন সময়ত তেখেতৰ ওচৰত গৈ আমি পৰামৰ্শ লৈ থাকোঁ। তেখেতৰ অভিজ্ঞতাৰ পৰা আমি যথেষ্ট শিকিবলৈ পাওঁ। পুৰণা দিনত যেতিয়া তেওঁ যুৱ কংগ্ৰেছ কৰিছিলে, ইমান কঠিন পৰিস্থিতিত তেওঁ আৰু মোৰ প্ৰয়াত পিতৃয়ে কংগ্ৰেছ কৰিছিলে। এনেকুৱা এটা অৱস্থাত য'ত যোৰহাটৰ সন্ধিয়া ভাগত কোনো কংগ্ৰেছৰ সতীৰ্থ বা বিষয়া ওলাই যাব পৰা নাছিলে, সেই সময়ত তেওঁলোকে কংগ্ৰেছ কৰিছে। তেওঁলোকৰ ত্যাগ বলিদান, আৰু আজি আমাৰ লগত আমাৰ বিধায়িনী দলৰ দলপতি আছে দৈৱত শইকীয়া ডাঙৰীয়া, তেখেতৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱ, তেখেতৰ ত্যাগ বলিদানৰ বাবেহে আজি আমি ইয়াত ভৰি দিবলৈ সক্ষম হৈছোঁ। Assam Focus।